অভিনেতা আৰু শিল্পীৰ সহযোগত বিপিএফৰ নিৰ্বাচনী চমক বিটিআৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি হৈছে তৎপৰতা সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিটিআৰৰ 1 নম্বৰ পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ মাদাতিত জিলা যুৱ বিপিএফৰ উদ্যোগত অনুষ্ঠিত হয় এখন সভা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা মুঠতে ভোটাৰ ৰাইজক কেনেদৰে আকৰ্ষিত কৰিব পাৰি তাকেই লৈ ব্যস্ত হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ বিপুল ৰাভাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকীও শিল্পীয়ে নাচ গান কৌতুকেৰে ৰাইজক মোহিত কৰি তুলিবলৈ চেষ্টা চলায় ইফালে জনপ্ৰিয় অভিনেতা বিপুল ৰাভাই হাগ্ৰামা মহিলাৰীৰ কাম কাজত সন্তুষ্ট হৈ বিপিএফ দলৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে ৰাজনীতিৰ অটো নাজানো কিন্তু বিটিচিত জন্মগ্ৰহণ যেটো কৰিছো ৰাইজক চোৱাটো আমাৰ দায়িত্ব যেটো বিটিচি যিখিনি কাম কৰিছে হাগ্ৰামা চৰৰ নেতৃত্বত তেখেতসকলৰ কাম দেখা বা মই নিজে মনোভূত হয় এজন শিল্পী হিচাপে মই আগবাঢ়ি আহিছো মতে দেই কেনেকুৱা লাগিছে দাদা আজি আপোনাক ভাল ভাল ৰাইজৰ ভাল হতাই ভাল যতে যাও বিপিএফ বিভিন্ন গাঁও অঞ্চলত পৰি দখল কৰিছে বিভিন্ন গাঁও অঞ্চলত পৰি দখল কৰিছো ভিতৰৰ কাম ভাল ৰাইজৰ সহাৰি আৰু আমি সদায় উন্নতিটো বিচাৰো ভোট ক্ষেত্ৰত মই পিছ পৰি আছো এটা ইলেকশ্যনটো আমি সোনকালে বিচাৰিছো সেইটো চৰকাৰৰ ওচৰত মানে মৰাঠী অঞ্চলৰ মানে সাংস্কৃতিক সম্পৰ্কে আপোনালোকে কেনেকুৱা এই জগত আহিব নাছিলো কিন্তু আমাৰ ৰাভা সম্প্ৰদায়ৰ মানুহ যিখিনি আছে মই লগ কৰিলো একচুৱেলি চৰকাৰখন বেলেগৰ থকাৰ স্বত্তেও শিৱসাগৰটোৰ নামতহে আছে ইয়াতেতো বেলেগ আছিলে কিন্তু একো উন্নতি হোৱা নাই ৰাস্তা আহিছো ৰাস্তা নাই দলং নাই কোনবা আছিল ইয়াৰে তেখেতে চাব লাগে ৰাইজৰ এইখিনি একোৱে হোৱা নাই আমি কথা দিছো এবাৰ চৰকাৰ হক মই নিজে দায়িত্ব লৈছো ছাৰৰ পৰা ছাৰক কৈ মই এই ৰাস্তাৰ দলংটো মই নিজে ছাৰক কৈ আহিব না নেক্সট মদতে আহিব 100% আনহাতে এই সভাখনত বিপিএফ দলৰ কেন্দ্ৰীয় কমিটি জিলা কমিটি আৰু প্ৰাইমাৰী পৰ্যায়ৰ বিভিন্ন নেতাকৰ্মীৰ লগতে আগন্তুক পৰিষদীয় নিৰ্বাচনৰ 1 নম্বৰ পৰ্বতজোৰা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্ম উপস্থিত থাকে ৰাইজৰ লগত ইয়াতে মত বিনিময় কৰিবলৈ আহিছো আগন্তুক নিৰ্বাচন সম্পৰ্কে অলপমান ৰাইজৰ লগত সংযোগ স্থাপন কৰিবৰ কাৰণে আহিছো আৰু ইয়াতে আমাৰ অসমৰ বিভিন্ন শিল্পীসকলে বিপিএফক সহায় সহযোগিতা কৰিবৰ কাৰণে আহিছে ভাল লাগিছে ৰাইজে সহাৰি জনাইছে মদাতি প্ৰাইমাৰী বিপিএফ আৰু আমাৰ পৰ্বতজোৰা ডিষ্ট্ৰিক্ট যুৱ বিপিএফৰ উদ্যোগত এই হেৰি কাৰ্যসূচীটো হৈছে উন্নতি আমাক লাগে পৰ্বতজোৰা 17 বছৰে একো উন্নতি হোৱা নাই ৰাস্তা ঘাট হোৱা নাই অফিচ কাছাৰী হোৱা নাই সকলোবিলাক চিষ্টেমেটিকত আমি 5 বছৰ 17 বছৰ চৰকাৰ আছিলে কিন্তু পৰ্বতজোৰাত একেলেটাৰীয়ে বিৰোধীৰ পক্ষই শাসনকাল চলাই আছিলে উন্নতি হোৱা নাই অজস্ৰ সঁহাৰি ৰাইজে এইবাৰ বিৰোধী খাটাই পেলাই বিপিএফক বহাব ৰাজধানী কৰি দিব না বাইদেউ আগন্তুক দিনত যিখিনি ৰাজধানী কৰি দিব যিটো আমাৰ মংগলাচৰৰ পৰা আমাৰ গৰিপল্লী যিটো ৰাস্তা গৈছে দলংখিনি বৰচিজৰাৰ পৰা হয় হয় আমাৰ গৰিপুৰলৈকে আৰু ভাইয়া আমি দেৱীতলালৈ যোৱা ৰাস্তাটো এটা চিলাই নদীৰ ওপৰত আমাৰ এটা দলং থাকিব আৰু সন্মুখত মদাতিলে আহোঁতে যিবিলাক দলং আছে বৰচিজৰালৈ যাবৰ কাৰণে যিবিলাক দলং আৰু কালভাৰ্ট তিক্ততা অৱস্থাত আছে ভাংচুৰ অৱস্থাত আছে এইটো আমি ঠিক কৰিম উন্নতি কৰিম মেইন প্ৰতিদিন কাৰ লগত হ'ব
প্ৰতিদ্বন্দ্বিতা আজিৰ দিনত আমি দেখা নাই পৰ্বতজোৰা ৰাইজে আজি BPF-কে ভোট দিব BPF জিকাব চৰকাৰৰ লগত থাকিব হাগ্ৰামা মহিলাৰ পৰা এইবাৰ উন্নতি আনিব কিবা ষড়যন্ত্ৰ কৰি নিৰ্বাচন কিছু ষড়যন্ত্ৰ কৰি আছে পৰ্বতজোৰা প্ৰমোদ বড়োই ইলেকশ্যন বিচৰা নাই ইলেকশ্যন খেলিবৰ কাৰণে এখেতৰ ভয় এওঁ ইলেকশ্যন নেখেলাকেই চিপ হোৱাৰ ওপৰত দেখিছিলে এইবাৰ চুৰমাৰ হ'ল সেইটো ওপৰত বিলাসীপাৰাৰ পৰা কহিনুৰ ইছলাম প্ৰতিফলন লাইভ